নমস্কাৰ কৰবী গোখাই ঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি অসমীয়াৰ নৱবৰ্ষত সকলোকে প্ৰণাম জনাই মই এটি গোখাই ভোগ নাৰায়ণ পূজাৰ ভোগটো বনাব চেষ্টা কৰিছো দেখুৱাবৰ কাৰণে নাৰায়ণ পূজাৰ কি লাগে উপকৰণখিনি আপোনালোকে জানে খালি মই সম পৰিমাণৰ লৈছো তাৰমানে 200 গ্ৰামকে লৈছো ইয়াতে লৈছো মই চিনি লৈছো তাৰ লগত সোৱাদ বঢ়াবৰ কাৰণে মই গুড় লৈছো গুড় লৈ পেলাই গুটিখিনি ওজন কৰিছো মই 200 গ্ৰাম লৈছো ঠিক তেনেদৰে সম পৰিমাণৰ এইটো লৈছো আটা লৈছো আটাৰ লগত মই চাউলৰ গুড়ি মিক্স কৰি দিছো আৰু ইয়াতে ঘি দিছো ঘিউ দিছো ওজন কৰি 200 গ্ৰাম ইয়াতে গাখীৰ আছে আৰু কল 200 গ্ৰাম সব সম পৰিমাণৰ এতিয়া মই গুটিখিনি মিলাই লওঁ প্ৰথমতে মই চেনিখিনিকে দিছো গুড় আৰু চেনিখিনি আৰু ইয়াতে মই দিছো আটা আৰু চাউলৰ গুড়িখিনি আৰু ইয়াতে ঘি দিছো এটা আপোনালোকে অলপমান কম কৰিও ঘিটো দিব পাৰে কিন্তু দিছো আৰু সপ্তাহৰ মূৰত এদিনৰ কাৰণে এটা কলকেইটাও দিছো ইয়াতে 3টা কণ হৈছে 200 গ্ৰামত আৰু ইয়াতে মই গাখীৰটো মিলাই দিম মই এতিয়া এইখিনি মই হেণ্ড ব্লেন্ডাৰত মই এইখিনি মিক্স কৰি দিম আজি যেহেতু বিহু গতিকে এফাকে বিহু নাগেলে ভাল নালাগিব আৰু গোখাইকো স্মৰণ কৰি লওঁ প্ৰথমে প্ৰণাম আই সৰস্বতী ও দ্বিতীয় প্ৰণাম হৰি তৃতীয় প্ৰণাম সমাজৰ সমজুৱা এই ধৰি যাও নামৰে গুৰি এতিয়া মই এইটো অন কৰিছো অন কৰি এইটো মই এতিয়া মই হাতেৰে কৰা নাই হাতেৰে কৰাটো মই কৰিছো মাজে মাজে অলপ উঠাই দিছো এইটো বেছি সময় নালাগে আৰু নাৰায়ণ পূজাৰ ভোগ বুলি ক'লে সকলোৱে ভাল পায় আৰু মোৰ প্ৰতি বছৰত এবাৰকৈ এপ্ৰিল মাহতে পূজা ভাগ কৰা হয় মোৰ গৃহস্থ মোৰ ল'ৰা ছোৱালী দুইটাৰে জন্ম গোটেইকেইটাৰে তিনিওৰে জন্ম এই এপ্ৰিল মাহতে গতিকে এইখিনি সময়তে মই পূজা ভাগ কৰোঁ আৰু এই নাৰায়ণ পূজাৰ ভোগটো সকলোৰে প্ৰিয় খালি এইটো হাতেৰে নকৰোঁ যেনিবা ব্লেন্ডাৰ ইউজ কৰিছোঁ বেছি সময় নালাগে এতিয়াতো মই কম পৰিমাণৰ কৰিছোঁ কিন্তু যেতিয়া মোৰ পূজা থাকে তেতিয়া অলপমান বেছিকৈ লওঁ মানে চব সম পৰিমাণৰ যেনেকৈ মই আজি 200 গ্ৰামকৈ কৰিলোঁ তেনেকৈ এমাউণ্টটো অলপ বঢ়াই দিওঁ বেছি সময় নালাগে নাৰায়ণ পূজা বুলি ক'লে সকলোৰে ভোগখিনিলৈ মনত পৰে ভোগখিনি খাই বৰ ভাল লাগে এতিয়া গোসাঁইৰ আগত আগবঢ়াম যিহেতু আজি বহাগৰ 1 তাৰিখৰ পহিলা বৈশাখ এতিয়া এইখিনি বনাই গোসাঁইৰ আগত আগবঢ়াই পূজা আজি বৃহস্পতিবাৰ নহ'লেও আজি এইটো কৰিছোঁ এতিয়া এইখিনি হৈ গ'ল মই এইটো এতিয়া গোসাঁইৰ আগত আগবঢ়াম এইখিনি মই বনাই পেলাই আপোনালোকক দেখালোঁ আৰু গোসাঁইৰ আগত এতিয়া আগবঢ়াম সকলোৰে হৈ মই প্ৰণাম জনাইছোঁ মোৰ লগত সহযোগ কৰাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ